আজিৰ এই ভিডিঅ'টো মোৰ দৰে নতুনকৈ গাৰ্ডেনিং কৰিবলৈ লোৱা লোকসকলৰ বাবে। ফুলপাহ ফুলি থাকোঁতে দেখিবলৈহে ভাল, কিন্তু কিমান বেছি প্ৰতিপাল কৰিব লাগে ৰাইজ ৰোৱাসকলেহে জানে। ৰাতিপুৱা শুই উঠি দৰজাখন খুলিয়ে যেতিয়া এনেকৈ ধুনীয়াকৈ ফুলবোৰ ফুলি থকা দেখোঁ, মনটো ভাল লাগি যায়। বিয়াৰ আগতেও ফুল ৰুইছিলোঁ, কিন্তু বিয়াৰ পাছত ফুলৰ প্ৰতি মোৰ যোনটো প্ৰেম আহি গৈছে সেইটো আগতে নাছিলে। এই যে ফুলপাহ দেখিছে, এই ফুলজোপাৰ গুটি মই সিঁচিছিলোঁ আৰু অনলাইন আনিছিলোঁ গুটি। মই তাৰ ভিডিঅ'ও দিছিলোঁ, যিসকলে চোৱা নাই চাব পাৰে ভিডিঅ'টো, মই ইয়াত লিংক কৰি দিম বাৰু। কিন্তু মই ভবা নাছিলোঁ যে হ'বগৈ ফুল, কিন্তু ধুনীয়াকৈ ফুলবোৰ এতিয়া এপাহ এপাহকৈ ফুলিছে আৰু দেখি মোৰ এতিয়াহে শান্তি লাগিছে যে কিবা এটাতো হ'লগৈ। আৰু বাহিৰত ফুল ৰুলে এটাই সুবিধা, যি টি য'তে ত'তে ফুল ৰুই দিব পাৰি। এইকেইটা বিয়াৰে টিন আছিলে, কিবা বস্তু আনিছিলে, সেইকেইটাও তেনেকৈয়ে লগাই মেলি ফুল ৰুইছোঁ। বাহিৰত বাৰু তেনেকৈয়ে য'তে ত'তে ফুল ৰুই দিছোঁ, কিন্তু ভিতৰততো ফুল লগাবলৈ কিবা কিবি আনিব লাগিব। ইনডোৰ প্লাণ্ট লগাবলৈ মই এইকেইটা টাব আনিছোঁ, আৰু এইকেইটা লৈছিলোঁ মই ফ্লিপকাৰ্টৰ পৰা। একদম এফৰ্ডেবল প্ৰাইজত 300ত আহি গৈছে। যদি আপোনালোকে কেছ অন ডেলিভাৰী কৰে তেতিয়াতো 300ৰ ওপৰতে হ'ব। যদি আপোনালোকে কেছ অন ডেলিভাৰী নকৰে, তেতিয়া প্ৰিপেইড কৰে, তেতিয়াতো কমতে হৈ যাব। আৰু ভিতৰত এনেকৈ ইনডোৰ প্লাণ্ট লগাবলৈ হ'লে অকণমান টাবকেইটা যদি দেখনীয়াল হয় তেতিয়া ভাল হয়। সেয়ে আৰু বিচাৰি মেলি এইকেইটা অৰ্ডাৰ দিছোঁ। 5টা আহিছে, সঁচাকৈয়ে বহুত বেছি ধুনীয়া আহিছে। যদি আপোনালোকে ইচ্ছা কৰে ল'ব পাৰে, মোক লিংক বুলি কমেণ্ট কৰিব, মই লিংকটো পঠাই দিম। আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে লিংকটো কমেণ্ট বক্সতে পাই যাব, আৰু ইনষ্টাগ্ৰাম আৰু ইউটিউবত চোৱাসকলেতো লিংক বুলি কমেণ্ট কৰিব, লিংক পাই যাব। আৰু আগতেও মই এয়া টাব আনিছোঁ। এইকেইটাৰ টাবৰো যদি আপোনালোকক লিংক লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। আৰু এইফালে এইটো চাওকচোন, এইটোতো এনেকৈ মানি প্লেণ্ট দি থৈছোঁ। লিংক লাগিলে কমেণ্ট কৰিব। আজিলৈ ইমানেই, বাই।